যোৱা 22 তাৰিখে গণ অধিকাৰ পেপাৰখনত আৰু কবজ বুলি এখন পেপাৰ আছে আৰু লগতে কেইখনমান পেপাৰ আৰু পেপাৰত এটা বিশেষ বাতৰি তাত পাব্লিছ হৈছে। বাতৰিটো এনেকুৱা ধৰণৰ যে গুৱাহাটী বিমানবন্দৰ কৃত্ৰিম বানপানীৰ কবলত ভৱিষ্যতে পৰিব আৰু লগতে মিৰ্জা বিজয়নগৰ আজাৰা এই অঞ্চলটো কৃত্ৰিম বানপানী হয়, কিয়নো তাত যিবিলাক ড্ৰেইনেজ আছিল আগতে সেই ড্ৰেইনবিলাক বন্ধ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই নিজেও এই কথাটো উপলব্ধি কৰিব পাৰোঁ যে গুৱাহাটী বিমানবন্দৰ যদিও পলাকবাৰী ওচৰৰ লগত লাগি আছে, তথাপি এইটো গোটেই আমাৰ অসমৰ সম্পত্তি, লগতে আমাৰ ভাৰতবৰ্ষৰ সম্পত্তি হয়। আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা আমাৰ মিৰ্জা হৈ বঙৰা হৈ আৰু ওপৰহালি আৰু হুদুমপুৰ বুলি এটা অঞ্চল আছে আমাৰ, সেই অঞ্চলৰে গৈ পেলাই আপ টু দখলা হৈ ৰামপুৰৰ দৰাবিলত এটা সময়ত পানীখিনি পৰিছিলে আৰু বিভিন্ন প্ৰকাৰে এয়াৰপৰ্টৰ পানীখিনি আমাৰ যিবিলাক জান জুৰি আছিলে সেইবোৰেৰে ব্ৰহ্মপুত্ৰত পৰিছিলে। কিন্তু দেখা গৈছে যে বৰ্তমান আমাৰ বিশেষকৈ বৃহত্তৰ এই অঞ্চলটোত আমাৰ আৰ্থফিলিং হোৱা বাবে যেহেতু আমাক ইণ্ডাষ্ট্ৰী লাগে, উদ্যোগ লাগে, কিয়নো আমাৰ সংস্থাপনৰো ব্যৱস্থা হয় তাৰ পৰা, কিয়নো আমাৰ পলাকবাৰীত যিবিলাক উদ্যোগ হৈছে তাত আমাৰ স্থানীয় যুৱক যুৱতীয়ে তাত চাকৰি পাইছে। কিন্তু তাৰ লগে লগে আমি ভৱিষ্যতৰ যিখিনি নাগৰিকে তাত বসবাস কৰি আছে, পলাকবাৰী সমষ্টিয়ে নহয় গোটেই আজাৰা অঞ্চলৰো কথা কৈছোঁ মই, তাত থকা যিহেতু লাহে লাহে আমাৰ পলাকবাৰী অঞ্চলটো চহৰলৈ পৰ্যবেক্ষিত হৈছে, তাত থকা মানুহখিনিয়ে যাতে ভৱিষ্যতে কোনো এই বানপানীৰ সমস্যা নহয়, কিয়নো বৰ্তমান আৰম্ভ হৈছে বানপানীৰ সমস্যা হৈছে তাত কৃত্ৰিম বানপানীৰ, তাৰ কাৰণে যিবিলাক ড্ৰেইনেজ আছিলে সেই ড্ৰেইনবিলাক খোলাৰ ব্যৱস্থা কৰিব লাগে, কিয়নো এটা সময়ত মিৰ্জা হওক, ওপৰহালি হওক বা বিজয়নগৰ হওক এই অঞ্চলত বানপানী হোৱা নাছিলে। এতিয়া এজাক বৰষুণ দিলে সেই অঞ্চলটো বানপানী হয় আৰু তাত সেইটো সহজতে প্ৰত্যক্ষ কৰিব পাৰি, কিয়নো মই আমাৰ তাত এটা মাননীয় মন্ত্ৰী মহোদয় জানিব যে ইতিমধ্যে দখলাৰ পৰা সত্ৰাপাৰা হৈ ৰামপুৰৰ দলাবিলত এটা আৰ্টিফিচিয়েল ড্ৰেইন বনোৱা হৈছিলে। সেই ড্ৰেইনটোৰে গোটেই এয়াৰপৰ্টৰ পানীও গৈছিলে আৰু বৃহত্তৰ মিৰ্জা বিজয়নগৰৰ পানী সেই ড্ৰেইনটোৰে গৈ দৰাবিলত পৰিছিলে আৰু দৰাবিলৰ পৰা কানেকশ্যন আছে সেইটো ব্ৰহ্মপুত্ৰত পৰিছিলে। কিন্তু বৰ্তমান দেখা গৈছে যে এই দখলাৰ যিটো আৰ্টিফিচিয়েল সেইটো আমাৰ মাটি অধিগ্ৰহণ কৰি বহু বছৰ আগতে সেই আৰ্টিফিচিয়েল ড্ৰেইনটো বনোৱা হৈছিলে। ম্যাদী মাটি অধিগ্ৰহণ কৰা হৈছিলে, চৰকাৰী মাটিও আছিলে তাত। কিন্তু বৰ্তমান দেখা গৈছে যে সেই আৰ্টিফিচিয়েল ড্ৰেইনটোৰ ফ্ৰণ্টতে কিছুমান উদ্যোগ তাক স্থাপন কৰা হৈছে, যি উদ্যোগসমূহে এই ড্ৰেইনেজ ছিষ্টেমটো তেওঁলোকে নাৰাখিলে, ব্লক কৰি দিয়া হ'ল, যাৰ ফলত নেকি এতিয়া দেখা গৈছে যে আমাৰ সেই অঞ্চলবিলাকত আমাৰ বানপানী হোৱা পৰিলক্ষিত হৈছে। আমাৰ বিভিন্ন অঞ্চলত পলাকবাৰীৰ মিৰ্জাই হওক, আমাৰ সৰু তেজপুৰে হওক, বৰ তেজপুৰে হওক, হুদুমপুৰে হওক, ৰামপুৰে হওক, মিৰ্জাই হওক, পলাকবাৰী টাউনে হওক, এই বিভিন্ন অঞ্চলত ইতিমধ্যে প্ৰায় 56-56টাৰো অধিক উদ্যোগ তাত স্থাপন হৈছে। কিন্তু এই উদ্যোগসমূহৰ যিবিলাক প্ৰপাৰ ড্ৰেইনেজ লাগে সেই পানীটো ক'ৰ পৰা ওলাই যাব, তেওঁলোকৰ বেয়া পানীটো বা সেইখিনি প্ৰপাৰ ড্ৰেইনেজ নথকাৰ ফলত এতিয়া পানীবিলাক চাৰিওফালে তাৰ পৰা গুচি যোৱা হৈছে। সেইটো কাৰণে আমাৰ মন্ত্ৰী মহোদয়ক মই এটা ৰিকুৱেষ্ট জনাইছোঁ যাতে এতিয়াই যদি কৰা নাযায় পিছত দিগদাৰ হ'ব, কিয়নো আমাৰ পলাকবাৰী অঞ্চলটো প্ৰায় এতিয়া 70% এতিয়া আমাৰ টাউনত ৰূপান্তৰিত, চহৰলৈ ৰূপান্তৰিত হৈছে। সেইকাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম
যাতে চৰকাৰী মাটিখিনি ওলাই লোৱা হয় আৰু লগতে যদি দৰকাৰ হয় অকমান কিছু আমাৰ মাটি অধিগ্ৰহণ কৰিও এই প্ৰপাৰ ড্ৰেইনেজ সিস্টেমটো যাতে কৰে কিয়নো আপোনালোকে জানে যে আমাৰ পলাকবাৰী অঞ্চলত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাত বিভিন্ন অনুষ্ঠান দিছে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMও আমাৰ পলাকবাৰীত আহি আছে আৰু বিভিন্ন তাত শিক্ষা অনুষ্ঠান আমাৰ ডিকে কলেজ আছে ডিকে গাৰ্লছ কলেজ আছে ৰামপুৰ কলেজ আছে বিজয়নগৰ কমাৰ্চ কলেজ আছে এই বিভিন্ন অনুষ্ঠান তাত আছে আৰু হেতু কাৰণে তাত বাহিৰৰ পৰা যথেষ্ট সংখ্যক আৰু উদ্যোগীকৰণ হোৱাৰ কাৰণে বাহিৰৰ পৰা যথেষ্ট সংখ্যক মানুহ আহে মানুহৰ বসতি যথেষ্টখিনি বাঢ়িছে কিন্তু প্ৰপাৰ ড্ৰেইনেজ সিস্টেমটো আমাৰ নথকাৰ কাৰণে এতিয়া এই কৃত্ৰিম বানপানী আমাৰ পলাকবাৰী সমষ্টিত দেখা গৈছে আৰু হেতু কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছো ধন্যবাদ এটা বস্তু এড কৰি নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ